যদি আপোনালোকে অৰুণোদয় পাই আছিলে বা অৰুণোদয়ত এপ্লাই কৰি আপোনালোকৰ অৰুণোদয়ৰ নাম সোমাই গৈছে, তেনে ক্ষেত্ৰত যদি আপোনালোকে অৰুণোদয় পইচাটো পাই থকা নাই বা আপোনালোকৰ পইচা সোমোৱাত লেট হৈছে বা আপোনালোকৰ পইচা সোমোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেইটোৱে এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। এনেকুৱা বহুত বেনিফিচিয়াৰী আছে যিবিলাকৰ পইচা সোমাই যায় টাইমলি আৰু কিছুমানৰ পইচা নোসোমায়। তো তেনে ক্ষেত্ৰত মই প্ৰথমতে আপোনালোকক এটা কথাই কৈ থ'ম যে এইটো এটা ফিনেন্স ডিপাৰ্টমেণ্টৰ কাম হয়। তো সিহঁতে কেতিয়াবা আপোনাৰ পইচাটো সোমাওঁতে অকণমান লেট কৰিব পাৰে, বাট আপোনালোকৰ বিল যোনটো হয় সেইটো হৈ যায় আৰু আপোনালোকৰ পইচাটো হয়তো কিছু কাৰণত 2 দিন বা 3 দিন দেৰি হ'ব পাৰে। যদি আপোনাৰ পইচাটো বহুত দেৰি হৈ গ'ল আৰু আপোনাৰ পইচাটো সোমোৱা নাই বা এমাহ 2 মাহ মিছ হৈ গৈছে, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেইটোৱে এইটো ভিডিঅ'ত ক'ম। তো পোনপ্ৰথমে আপুনি আপোনাৰ পঞ্চায়তত যাব। পঞ্চায়তত গৈ পঞ্চায়তৰ যোনজন ছেক্ৰেটেৰী হয় তেখেতক সুধিব। গাঁৱৰ ৱাৰ্ড মেম্বাৰ বা প্ৰেচিডেণ্ট সিহঁতক সুধি লাভ নাই, কাৰণ সিহঁতে এইটো বিষয়ে নাজানে। তো যোনে হেল্প কৰিব পাৰিব সেইটোৱে ডাইৰেক্টলি আপোনালোকক কৈ আছোঁ। তো আপুনি পঞ্চায়তৰ যোনজন ছেক্ৰেটেৰী হয় তেখেতৰ ওচৰত যাব, তেখেতক ক'ব কথাখিনি বুজাই যে মোৰ পইচা সোমোৱা নাই। তেনে ক্ষেত্ৰত সিহঁতে কি কৰিব, আপোনালোকৰ নামটো ল'ব। নামটো লৈ সিহঁতে ব্লকৰ BDO ছাৰ বা BDO বাইদেউৰ হাতত দিব আৰু BDO বাইদেউ বা BDO ছাৰে DC অফিচত যোনজন চাৰ্জত থাকে, অৰুণোদয়ৰ চাৰ্জত থাকে, সেই DC বা ADC যাৰ হাততেই থাকে তেখেতে ফিনেন্স ডিপাৰ্টমেণ্টৰ লগত কথা পাতি আপোনাক হেল্প কৰি দিব। আৰু নতুবা আপুনি যদি ছেক্ৰেটেৰী বহুত বিজি হয় পঞ্চায়তৰ, তেনে ক্ষেত্ৰত আপুনি ডাইৰেক্ট BDO ছাৰ বা বাইদেউৰ ওচৰত যাব, আপোনাৰ ব্লকত যাব। ব্লকত গৈ সিহঁতৰ লগত কথাটো জানিব আৰু সিহঁতক এই বিষয়ে হেল্প কৰিব, এটা ৰিকুৱেষ্ট দি দিব বা এখন ৰিটেন এপ্লিকেশ্যন এখনো দি দিব পাৰে। তেনে ক্ষেত্ৰত BDO ছাৰ বা বাইদেউজনে আপোনাক ডেফিনেটলি হেল্প কৰি দিব, কাৰণ সিহঁতে DC অফিচৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু সিহঁতে ডেফিনেটলি এইটো ক্ষেত্ৰত আপোনালোকক হেল্প কৰিব। আৰু যদি BDO জনো বিজি থাকে কিবা কামৰ ক্ষেত্ৰতে হওক বা কিবা অসুবিধাৰ ক্ষেত্ৰতে, তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট DC অফিচত যাব পাৰে, গৈ কথাটো অৱগত কৰাব পাৰে আৰু এখন ৰিটেন এপ্লিকেশ্যনো দিব পাৰে। আপোনালোকৰ অৰুণোদয়ৰ চাৰ্টিফিকেটত এখন নম্বৰ আছে, সেই নম্বৰটো মেনশ্যন কৰি এখন ফটো আইডেণ্টিটি প্ৰুফ লগতে আপোনাৰ বেংক পাছবুক DC অফিচত ডাইৰেক্ট এপ্লাই কৰিব পাৰে যে আপোনাৰ পইচা সোমোৱা নাই। তেনে ক্ষেত্ৰত সিহঁতে ডেফিনেটলি আপোনাক হেল্প কৰি দিব। নহ'লে আৰু এটা উপায় আছে যিটো আপুনি ঘৰতে বহি আপোনাৰ অনলাইনৰ থ্ৰু দিয়ে এপ্লিকেশ্যন এখন লিখিব পাৰে। তো সেইটো এইটো ভিডিঅ'ত নকওঁ, সেইটোৰ কাৰণে মই বেলেগ এটা ভিডিঅ' লৈ আনিম, কাৰণ সেইটো এটা দীঘলীয়া প্ৰচেছ হয়। আপুনি কেনেকৈ এপ্লিকেশ্যনখন লিখিব, আপুনি অনলাইনত কেনেকৈ ছাবমিট কৰিব লাগিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সবিশেষ সেইটো ভিডিঅ'ত দেখুওৱা হ'ব। তাৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, আৰু যদি আপোনালোকৰ লাগে ডিমাণ্ড হাই হ'লে মই ডেফিনেটলি সেইটো ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। তো তাৰ কাৰণে কমেণ্ট ছেকশ্যনত আপোনালোকে কৈ দিব। তো এইটো ভিডিঅ'ত ইমানেই, আশা কৰোঁ মই আপোনালোকক হেল্প কৰিব পাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব, আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।